শিৱসাগৰৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হৈছে বৃহৎ গাঁত। এই ৰাষ্ট্ৰীয় ঘাইপথটোত এনেদৰে বেছ কিছুদিনৰ পৰা বিভিন্ন ঠাইত এই প্ৰকাণ্ড পুখুৰী সদৃশ গাঁতবোৰৰ সৃষ্টি হৈছে। তৎসত্ত্বেও বিভাগীয় কৰ্তৃপক্ষৰ কাণ সাৰ নাই। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ অথবা জিলা প্ৰশাসনে এতিয়াও মনোযোগ দিয়া নাই পথটোৰ উন্নীতকৰণত, কিয়নো এই এটা 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটোৰ দৰে গুৰুত্বপূৰ্ণ পথটোত প্ৰতিটো মাহতে বহু দুৰ্ঘটনা হয়। মাহটোতে 4-5জনকৈ লোক মৃত্যুমুখত পৰে এই পথটোত দুৰ্ঘটনাগ্ৰস্ত হয়। তৎসত্ত্বেও কিন্তু জিলা প্ৰশাসন অথবা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ কোনো গুৰুত্ব নাই। মই পুনৰ দেখুৱাইছোঁ কেনেদৰে এই গাঁতবোৰ সৃষ্টি হৈছে। ইয়াৰ পৰা ব্লেক টেপবোৰ উঠি গৈছে আৰু এয়া বৃহৎ গাঁত। আৰু এনেদৰে এক বিপদসংকুলভাৱে এই ঠাইখিনিত বিশেষকৈ দুচকীয়া বাহনৰ আৰোহীসকল কিমান বিপদত পৰে সেয়া নিশ্চয় বুজাব নোৱাৰি। ইয়াতে যদি দুচকীয়া বাহন নিশাৰ ভিতৰত পৰে দুৰ্ঘটনাগ্ৰস্ত হয়। কিন্তু এতিয়াও জিলা প্ৰশাসন অথবা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ কোনো গুৰুত্ব নাই এই পথটো উন্নতকৰণৰ ক্ষেত্ৰত। আমাৰ সৈতে এইসকল স্থানীয় লোক আছে। দাদা কি ক'ব যিহেতু এই এটা প্ৰকাণ্ড গাঁত আজি বহুদিনৰ পৰা আমি দেখি আছোঁ? এইটো আমাৰ ৰাষ্ট্ৰীয় ঘাইপথ হিচাপে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ হিচাপে এইটো যিখিনি আমাৰ ধৰি লওক দুৰ্ঘটনা হৈ আছে সেইটো কৰ্তৃপক্ষৰ চকুত পৰিব লাগে, মোৰ এইটোৱে অনুৰোধ। আৰু যাতে এনেকুৱা বিভিন্ন যান বাহন অহা যোৱাৰ অসুবিধাৰ কাৰণে ইখনে সিখনৰ লগত যেতিয়া অতিক্ৰম কৰিব তেতিয়া বহুত অসুবিধাৰ সন্মুখীন হয়। আৰু সৰু ল'ৰা ছোৱালী স্কুল এখন ওচৰতে আছে, এই তেওঁলোক অহা যোৱা কৰোঁতে গাড়ী এখন কোনফালে যাব তেওঁলোকে দিশ নিৰ্ণয় কৰিব নোৱাৰে। আৰু এই সপক্ষে হয়তো এক্সিডেণ্টৰ সন্মুখীন হয়। অলপতে হৈছে এখন দুচকীয়া বাহনে এজন ল'ৰাক এই হাতত অলপ আঘাত কৰিছে। সেয়েহে মই কৰ্তৃপক্ষক অনুৰোধ কৰোঁ যে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ যিবিলাক ডাঙৰ খলা বোমা গাঁত হৈছে সেই গাঁতসমূহ যাতে অতি সোনকালে তেওঁলোকে মেৰামতি কৰে তালৈ মোৰ বিনম্ৰ অনুৰোধ থাকিল। নিশ্চয় আন এগৰাকী আছে। যিহেতু এই ৰাষ্ট্ৰীয় ঘাইপথটো এতিয়া খুব বিপদসংকুল হৈ পৰিছে। এয়া বিজুলীবাৰী হয়, এই বিজুলীবাৰীৰ এই ঠাইখিনিত খুব বিপদসংকুলভাৱে বৃহৎ গাঁতবোৰ দেখা গৈছে। হয়, আমাৰ এতিয়া দিলমুৰী বিজুলীবাৰীত আমাৰ তাৰমানে এই 24 ঘণ্টাই এটা দুটা এক্সিডেণ্ট হৈ থাকে এই দুচকীয়া বাহন। আৰু তাৰমানে প্ৰশাসনে একো ব্যৱস্থা লোৱা নাই, একো লোৱা নাই। এতিয়াতো আৰু দুৰ্ঘটনা আছে বহুত আছে। ৰাতিও হয়, দিনতো হয়। আমাৰ ৰাতি হ'লে আমি গম নাপাওঁ কিছুমান ঘটনা হ'লে। ৰাতিৰ ভাগততো গমেই নাপায় হয় ক'ত কি হৈ থাকে। বিশেষকৈ যিটো পৰিস্থিতিৰ সৃষ্টি হৈছে প্ৰশাসনক কি ক'ব, বিভাগক কি ক'ব? প্ৰশাসনৰ মানে হেৰি নাই। যিটো ঠিকাদাৰ আছে ঠিকাদাৰ এইখিনি কিয় নকৰিল, কি কাৰণত নকৰিল? তেওঁলোকে কিবা পইচাৰ পোৱা নাই নে কিবা অসুবিধা পাইছে? আমাৰ পৰা জানি লওক তেওঁলোকে আহি। আমাৰো যদি কলা হৈ যায় পইচা দিয়া নাই তেনে আমি লাগি দিলোঁ হয় নহয়। এনেকুৱা বহুত দুৰ্ঘটনা হৈ থাকে, বহুত বেয়া এক্সিডেণ্ট ইয়াতে, বহুত মানুহ মৰিছে ইয়াতে। আজি কিছুদিন আগতে দেখা গৈছে এই পথটোত ব্লেক টেপ লগোৱা হৈছিল কিছু দূৰত্বলৈকে, কিন্তু এই ঠাইখিনিত আকৌ মেৰামতিৰ ব্যৱস্থা কৰা নহ'ল, এনেকৈ থাকি গ'ল। আজি বহুদিন হ'ল, কিন্তু কি কাৰণত এই ঠাইখিনি এনেকৈ এৰিলে সেয়া এক প্ৰশ্নৰ বিষয়। আৰু অনতিপলমে বিভাগীয় কৰ্তৃপক্ষক চকু দিবলৈ স্থানীয় লোকে আহ্বান জনাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।